বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। বন্ধুসকল আজিৰ ভিডিঅ'টো হ'ব গৈ আছে আপডেট প্ৰিফাৰেঞ্চৰ ওপৰত। কাৰণ বহুতে এতিয়ালৈকে হয়তো কলেজ আৰু ব্ৰাঞ্চ এডিট কৰা নাই, কোনটো ব্ৰাঞ্চত দিব কোনটো কলেজত দিব সেইটো কেনেকৈ কৰিব সেইটো গম পোৱা নাই। গতিকে আজিৰ ভিডিঅ'টো ইয়াৰ ওপৰত হ'ব গৈ আছে। আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'খন সম্পূৰ্ণ চাব আৰু অলপো স্কিপ নকৰিব। বৰক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাওক, মই এতিয়া আছোঁ DT সামাৰ্থ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত মই এতিয়া আছোঁ। এতিয়া মোৰ হাতত এটা ID আছে। প্ৰথমতে মই সেই IDখন লগ ইন কৰি লওঁ আৰু পিছত আপোনালোকক দেখুৱাওঁ। বন্ধুসকল চাওক, মই IDখন লগ ইন কৰিছোঁ আৰু লগ ইন কৰাৰ পিছত যেতিয়া আপোনালোকেও লগ ইন কৰিব আৰু তাৰপিছত যেতিয়া আপোনালোকে তলফালে স্ক্ৰল কৰিব, চাওক স্ক্ৰল কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আহিব আপডেট প্ৰিফাৰেঞ্চ বুলি আৰু তাতে আপোনালোকে ক্লিক কৰিব। চাওক মই ক্লিক কৰি আছোঁ। আপডেট প্ৰিফাৰেঞ্চৰ যেতিয়া ক্লিক কৰিব আপোনালোকে তেতিয়া চাওক লিখা থাকিব আপডেট ডিটেইলছ ফৰ 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি ইন পলিটেকনিক। চাওক প্ৰথমতে ইয়াতে কোনটো কলেজ দিয়া আছিল। চাওক ইয়াতে প্ৰথমতে অনলি 3টা, মানে এটা কলেজতে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটতে 3টা প্ৰিফাৰেঞ্চ দিয়া আছিল। গতিকে মাৰ্ক যিহেতু অলপ কম আছে সেইকাৰণে অনলি আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আৰু 3টা ব্ৰাঞ্চ আছিল, তাতে পোৱা অলপ মানে টান আছে। গতিকে আমি আৰু অন্যান্য কলেজত এপ্লাই কৰি দিম যাৰ ID তেওঁৰ। চাওক এপ্লাই আপোনালোকে কেনেকৈ কৰিব, চাৰ্চত ক্লিক কৰিব। আপোনালোকে চাৰ্চ কৰি চাওক, মই প্ৰথমতে ক্লিক কৰি দি আছোঁ নলবাৰী। চাওক নলবাৰী পলিটেকনিক, যেতিয়া মই নলবাৰী ক্লিক কৰিছোঁ মানে চাৰ্চ কৰিছোঁ তেতিয়া চাওক ইয়াতে অপশ্যন আহি গৈছে। চাওক এতিয়া নলবাৰীত কি আছে, ইলেক্ট্ৰিকেল আছে, কম্পিউটাৰ চায়েন্স আছে, প্ৰিণ্টিং এণ্ড টেকন'লজি আছে। গতিকে মই নলবাৰীত ইয়াতে ইলেক্ট্ৰিকেল দি আছোঁ। নলবাৰী পলিটেকনিকত মই 7 প্ৰিফাৰেঞ্চ দি দিছোঁ। তাৰপিছত চাওক মই চাৰ্চ কৰি আছোঁ। বন্ধুসকল চাওক এনেকৈ মই কেইটামান কলেজ চিলেক্ট কৰিছোঁ। ভিডিঅ'ত সকলোবোৰ দেখুওৱা নাই, অলপ কেইটামান দেখাইছোঁ, মানে কলেজ প্ৰিফাৰেঞ্চ হিচাপে আপডেট কৰি দিছোঁ। আৰু চাওক মানে এনেকৈ কলেজ চিলেক্ট কৰাৰ পিছত আপোনালোকে ভিডিঅ'ৰ লাষ্টত আপোনালোকে চাব পাৰিব আপডেট প্ৰিফাৰেঞ্চত মই ক্লিক কৰিছোঁ। আৰু তাৰপিছত চাওক আপোনালোকৰ যে প্ৰিফাৰেঞ্চবিলাক আপডেট হৈছে নে নাই সেইটো কেনেকৈ চাব, আপোনালোকে মানে ভিডিঅ'টো চাই থাকক, লাষ্টত মই সেইটো কৈ আছোঁ। এতিয়া চাওক শেষত মই আপডেট প্ৰিফাৰেঞ্চত ক্লিক কৰিছোঁ আৰু ক্লিক কৰাৰ পিছত মই ৰিফ্ৰেছ কৰি হোম বাটনত ক্লিক কৰিছোঁ। তাৰপিছত চাওক একেবাৰে মই স্ক্ৰল কৰি তলফালে আহিছোঁ আৰু চাওক ইয়াতে লিখা আছে প্ৰিণ্ট ফৰ্ম। যেতিয়া মই তাতে ক্লিক কৰিছোঁ এনেকুৱা এটা PDF আহিছে। ইয়াতে আপোনালোকে চাব পাৰিব আপোনালোকৰ কলেজবিলাক মানে আপডেট হৈছে নে নাই। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ অলপ হেল্প হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ হ'ব নেক্সট ভিডিঅ'ত। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।